हेलो दोस्तों तो সকলোকে স্বাগতম আকৌ এবাৰ স্মাৰ্ট ৱে গুৱাহাটীলৈ আজি আমি ইম্পৰ্টেণ্ট টপিক ফ্ৰম দি ৱৰ্ল্ড জিঅ'গ্ৰাফি কৰিম দ্যাট ইজ দ্য কাণ্ট্ৰিজ দ্যাট পাছেছ থ্ৰু দি ইকুৱেটৰ কোনবোৰ কাণ্ট্ৰি ইকুৱেটৰৰ মাজেৰে পাছ হৈ যায় সেইটো আমি বেছিকেলি আজি টপিকৰ ভিতৰত ইনক্লুড কৰিবলৈ বিচাৰিছোঁ ঠিক আছে তো যেহেতু আপোনালোকে জানে যে গোটেইবোৰ ভিডিঅ'জ আপোনাৰ টপ ক্লাছ কোৱালিটিৰ ভিডিঅ' পায় আপুনি সো এইটো ভিডিঅ' আপোনাৰ টপ ক্লাছ কোৱালিটিৰ ভিডিঅ' হ'ব সো আপোনালোকৰ পৰা জাষ্ট এটা অনুৰোধ যে আপুনি ভিডিঅ'টো লাইক যাতে নিশ্চয় কৰি লয় ঠিক আছে তো ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে কিছুমান ডেছক্ৰিপশ্যন ফ্ৰম মাই ছাইড আই এম কুলদীপ ডেকা আই এম এ ফেকাল্টি ইন স্মাৰ্ট ৱে গুৱাহাটী আই এম বেচিকেলি এন ইঞ্জিনিয়াৰ ফ্ৰম পাঞ্জাব ইউনিভাৰ্চিটি এণ্ড মাই ফোন নম্বৰ ইজ 7896810672 ঠিক আছে তো ষ্টাৰ্ট কৰোঁ আজি আমাৰ টপিকটো সো গাইজ ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে কিছুমান বেছিক কথা যেহেতু মই সকলোবোৰ ভিডিঅ'তে মই বেছিকখিনি কৈ দিওঁ আগতে তো বেছিক কি কথা হয় দুটা বস্তু আগতে কৈ দিওঁ কি এটা তোমাৰ প্ৰাইম মেৰিডিয়ান হয় আৰু আন এটা তোমাৰ ইকুৱেটৰ হয় যেহেতু আজি আমি ইকুৱেটৰটো পঢ়িবলৈ ওলাইছোঁ তো হোৱাট ইজ প্ৰাইম মেৰিডিয়ান ইজ কল্ড এজ দি 0 ডিগ্ৰী লংগিটিউড লাইন ঠিক আছে 0 ডিগ্ৰী লংগিটিউড লাইনটো তোমাৰ আন এটা কোনটোৰ নাম হয় তেনেহ'লে প্ৰাইম মেৰিডিয়ানৰ নাম হ'ব তোমাৰ তো যদি সোধে কি ইকুৱেটৰৰ আন এটা নাম কি হয় তেনেহ'লে এইটো 0 ডিগ্ৰী লেটিটিউডৰ নাম পৰিব ঠিক আছে 0 ডিগ্ৰী লেটিটিউড তোমাৰ ইকুৱেটৰক কোৱা বুলি কয় প্ৰাইম মেৰিডিয়ানৰ কি কাম হয় প্ৰাইম মেৰিডিয়ান ইজ আ ইমেজিনেৰী লাইন এইটো এটা ইমেজিনেৰী লাইন হয় যিটো তোমাৰ নৰ্থ প'লৰ পৰা চাউথ প'ললৈকে টাচ কৰে আৰু লগতে তোমাৰ আমাৰ যিখন পৃথিৱীখন আছে পৃথিৱীখনক দুটা বিভাজনত ভাগ কৰে এটা তোমাৰ ৱেষ্টাৰ্ণ হেমিস্ফিয়াৰ হৈ যাব এটা তোমাৰ ইষ্টাৰ্ণ হেমিস্ফিয়াৰ হৈ যাব তো যদি দেখিছা তুমি প্ৰাইম মেৰিডিয়ান এনেকৈ তোমাৰ এটা লাইন যাব তো লাইনটো তোমাৰ এনেকৈ যদি ইমেজিনেৰী টাচ কৰি দিয়ে তো তেনেহ'লে এইটো ফালৰ তোমাৰ ৱেষ্টাৰ্ণ কাণ্ট্ৰিজবিলাক আমি ৱেষ্টাৰ্ণ হেমিস্ফিয়াৰত পৰা বুলি কওঁ আৰু ইষ্টাৰ্ণ ফালৰ কাণ্ট্ৰিজবিলাক আমি ইষ্টাৰ্ণ হেমিস্ফিয়াৰত পৰা বুলি কওঁ ঠিক আছে তো এইখিনি আছিলে তোমাৰ প্ৰাইম মেৰিডিয়ানৰ কথা দেন নেক্সট তোমাৰ ইকুৱেটৰ কি হয় তোমাৰ ইকুৱেটৰ তোমাৰ 0 ডিগ্ৰী লেটিটিউড বুলি কোৱা যায় আৰু লগতে ইকুৱেটৰ এনেকুৱা এডাল ইমেজিনেৰী লাইন হয় যিটোৱে তোমাৰ আমাৰ পাৰ্টিকুলাৰলি আৰ্থখনক দুটা ভাগত ভাগ কৰে এটা তোমাৰ নৰ্দাৰ্ণ হেমিস্ফিয়াৰত ভাগ কৰে আৰু এটা তোমাৰ চাউদাৰ্ণ হেমিস্ফিয়াৰত ভাগ কৰে ঠিক আছে তো এইটো তোমাৰ যিহেতু 0 ডিগ্ৰী লেটিটিউড বুলি কোৱা যায় তেনেহ'লে তাৰে ওপৰত গ'লে ডেফিনেট ডিগ্ৰী বাঢ়ি যাই থাকিব তো এইটো তোমাৰ 23.5 ডিগ্ৰী যদি নৰ্থৰ ফালে যোৱা যায় যিটো ইমেজিনেৰী লাইন মই পাম সেইটোক কয় তোমাৰ ট্ৰপিক অফ কেঞ্চাৰ বুলি কোৱা যায় ঠিক আছে এণ্ড যদি চাই ট্ৰপিক অফ কেঞ্চাৰ আমাৰ ইণ্ডিয়াৰ মাজেৰেও পাছ হৈ গৈছে কিন্তু যদি চাওঁ আমি ইকুৱেটৰ আমাৰ ইণ্ডিয়াৰ মাজেৰে পাছ হৈ যোৱা নাই ঠিক আছে তো ট্ৰপিক অফ কেঞ্চাৰ কোনটো কণ্টিনেণ্টৰ মাজেৰে পাছ হৈছে তেনেহ'লে নৰ্থ আমেৰিকা পৰিব দেন তোমাৰ আফ্ৰিকা পৰিব দেন তোমাৰ এছিয়া পৰিব ঠিক আছে দেন ট্ৰপিক অফ কেপ্ৰিকৰ্ণ যদি চাবলৈ যাওঁ কেপ্ৰিকৰ্ণ তোমাৰ 23.5 ডিগ্ৰী চাউথৰ ফালে পৰে আৰু এইটো ইমেজিনেৰী লাইনে হয় আৰু এইখন পাৰ্টিকুলাৰলি কণ্টিনেণ্ট ক্ৰছ কৰে চাউথ আমেৰিকা ক্ৰছ কৰে আফ্ৰিকা ক্ৰছ কৰে আৰু অষ্ট্ৰেলিয়া ক্ৰছ কৰে ঠিক আছে অ'কে দেন তাৰে আগত যদি অকণমান চাবলৈ যাওঁ আমি যদি আকৌ অকণমান ওপৰত যাওঁ তেনেহ'লে 63.5 ডিগ্ৰী নৰ্থ লাইন এডাল পাম এইডালক আমি যদি চাবলৈ যাওঁ এইটোৰ ফালে যেন ইমেজিন লাইনডাল মই ড্ৰ কৰি দিওঁ ইয়াৰে ওপৰৰ ভাগখিনিক তোমাৰ আৰ্টিক চাৰ্কেল বুলি কোৱা যায় ইয়াৰ যিটো ওপৰৰ এইটো ভাগটো পৰিছে এই ভাগটোক তোমাৰ আৰ্টিক চাৰ্কেল বুলি কোৱা যায় ঠিক আছে এইখিনি আৰ্টিক চাৰ্কেলৰ ৰিজন পৰে আৰু ছেম ইজ দ্য কেছ যদি 66.5 ডিগ্ৰী চাউথৰ ফালে মই চাবলৈ যাওঁ এইডাল ইমেজিনেৰী লাইন মই যদি ড্ৰ কৰি দিওঁ ইয়াতে এইখিনি তোমাৰ এণ্টাৰ্কটিক চাৰ্কেল বুলি কোৱা যায় তো গাইজ এইখিনি চাগে ক্লিয়াৰ হৈ গৈছে সকলোৰে প্ৰাইম মেৰিডিয়ান তোমাৰ ওপৰৰ পৰা তললৈকে ইকুৱেটাৰ তোমাৰ এইফালৰ পৰা এইফাললৈকে ইকুৱেটাৰ তোমাৰ নৰ্থ আৰু চাউথ বিভাজন হিচাপে কৰিব প্ৰাইম মেৰিডিয়ান তোমাৰ ইষ্ট আৰু ৱেষ্ট বিভাজন হিচাপে কৰিব লগতে ট্ৰপিক অফ কেঞ্চাৰ মই কথাটো ক'লোঁ ট্ৰপিক অফ কেপ্ৰিকৰ্ণ তোমাৰ তাৰে তলতে আছে ঠিক আছে তো এইখিনি আছিলে বেছিক তথ্যখিনি তো আহক এতিয়া আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আমি জানিম কি পাৰ্টিকুলাৰ ইকুৱেটাৰটো কোনখন কাণ্ট্ৰিৰ মাজেৰে পাছ হৈছে সো গাইজ ভিডিঅ'টো নট অনলি ফ্ৰম দ্য ট্ৰিক ছাইড আপুনি এনেও বস্তুটো জানিব লাগে কি ইকুৱেটাৰ কোনখন কাণ্ট্ৰিৰ পৰা কেনেকৈ পাছ হৈ গৈছে তো ভিডিঅ'টো শেষলৈকে থাকিব মই আপোনাক ট্ৰিক্সো জনাই দিম কি কেনেকৈ আপুনি বস্তুখিনি মুখস্থ কৰিব পাৰে তো যদি আপুনি চাই কি এইটো পাৰ্টিকুলাৰ তোমাৰ ইকুৱেটাৰ আছিলে ইকুৱেটাৰ তোমাৰ চবচে ফাৰ্ষ্টতে চাউথ আমেৰিকা কণ্টিনেণ্টৰ পৰা পাছ হৈছে তো চাউথ আমেৰিকা কণ্টিনেণ্টত এনেকৈ পাছ হৈছিলে তো ইকুৱেটাৰ চবচে ফাৰ্ষ্টতে কোনখন কাণ্ট্ৰিৰ পৰা পাছ হয় তেনেহ'লে এনচাৰ ইজ ইকুৱাডোৰ তো এইটো ইকুৱাডোৰৰ পৰা পাছ হৈছিলে ইকুৱাডোৰৰ পৰা পাছ হৈছে দেন যদি চোৱা এইটো তোমাৰ কলম্বিয়া আছিলে কলম্বিয়াৰ মাজেৰেও পাছ হৈছে দেন নেক্সট ইজ ব্ৰাজিল তো ব্ৰাজিলৰ মাজেৰেও পাছ হৈছে তো তেনেহ'লে চাউথ আমেৰিকাৰ ফালৰ পৰা কোনখন কাণ্ট্ৰিৰ মাজেৰে পাছ হৈ গ'ল তো তেনেহ'লে আমি গম পালোঁ যে ব্ৰাজিল এখন পালোঁ কলম্বিয়া এখন পালোঁ আৰু এখন ইকুৱাডোৰ পালোঁ এই তিনিখন তোমাৰ গম পালোঁ দেন নেক্সট তুমি যদি চাবলৈ যোৱা লাইনডাল আকৌ এনেকৈ পাছ হৈ গ'ল পাছ হৈ পিনি এনেকৈ ফাইনেলি ওলাই গুচি গৈছে এইটো মই অকণমান জুম কৰি দিছোঁ আপোনাক যদি তুমি চোৱা জুম কৰি দিয়াৰ পিছত কি এই পাৰ্টিকুলাৰ লাইনডাল এনেকৈ পাছ হৈ গৈছিলে হয় নি এইডাল এনেকৈ পাছ হৈ গ'ল মই অকণমান বনাই লৈছোঁ আগতে সো গাইজ এনেকৈ আপোনাৰ পাছ হৈ গ'ল ইয়াতে চবচে ফাৰ্ষ্টতে এখন কাণ্ট্ৰি দেখিব আপুনি এখন কাণ্ট্ৰি এখন আইলেণ্ড কাণ্ট্ৰি হয় এখন আইলেণ্ড কাণ্ট্ৰি হয় যিখন আপোনাৰ দুটা আইলেণ্ডেৰে বনোৱা আছে প্ৰথম আইলেণ্ডটো তোমাৰ চাও টোম ছেকেণ্ড আইলেণ্ডটোৰ নাম হয় প্ৰিন্সিপি
তো এই কাণ্ট্ৰিখনৰ নাম কি হয় সাও ট'ম এণ্ড প্ৰিন্সিপি কাণ্ট্ৰিখনৰ নাম হয় তাৰ কেপিটেল তোমাৰ সাও ট'ম পৰে ঠিক আছে তো এখন তোমাৰ আফ্ৰিকা কণ্টিনেণ্টত নপৰে এখন তোমাৰ ৱেষ্টাৰ্ণ কণ্টিনেণ্টৰ ভিতৰতে পৰে আৰু লগতে তোমাৰ যেটো কিছুমান মই কথা আকৌ কৈ দিছোঁ এখন কাণ্ট্ৰি তোমাৰ টোটেল এৰিয়া বহুত সৰু হয় 1001 স্কুৱেৰ কিলোমিটাৰ পৰে লগতে তেওঁলোকৰ যেটো অফিচিয়েল ল্যাঙ্গুৱেজ হয় বা তেওঁলোকৰ যেটো ল্যাঙ্গুৱেজ স্পিক কৰে হেৰু তেওঁলোকৰ পৰ্টুগীজ ল্যাঙ্গুৱেজ স্পিক কৰে ঠিক আছে দেন তেওঁলোকৰ যেটো কাৰেন্সি হয় কাৰেন্সিটোৰ নাম ডবৰা বুলি কয় DOBRA ডবৰা পৰে এণ্ড লগতে যেটো তোমাৰ কেপিটেলৰ কথা মই ক'লো অলৰেডি কেপিটেল তোমাৰ সাও ট'ম পৰে তোমাৰ ঠিক আছে তো এইখিনি বস্তু আপুনি জানিলে ভাল দেন নেক্সট তুমি যদি চাবলৈ যোৱা তোমাৰ নেক্সট কাণ্ট্ৰি পৰিব গাবন পৰিব ঠিক আছে নেক্সট কাণ্ট্ৰি তোমাৰ গাবন পৰিব দেন যদি আকৌ চাবলৈ যোৱা এই পুৰা এৰিয়াটো তোমাৰ কংগোৰ এৰিয়া হয় যেটো তুমি ব্ৰাউনিশ কালাৰত দেখিছা এই পাৰ্টিকুলাৰ এইখিনি পৰা মই সেপাৰেট কৰি দিছোঁ যেটো তুমি ব্ৰাউনিশ কালাৰত দেখিছা এটো তোমাৰ ৰিপাব্লিক অফ কংগো হয় আৰু এখন তোমাৰ ডেমক্ৰেটিক ৰিপাব্লিক অফ কংগো হয় বৰ্তমান দুখনে তোমাৰ পৃথক কাণ্ট্ৰি হয় দেন অকণমান যদি আগত যাওঁ তেনেহ'লে এখন কাণ্ট্ৰিৰ নাম উগাণ্ডা পৰে তো উগাণ্ডাৰ মাজেৰে তোমাৰ ইকুৱেডৰ পাছ হৈছে দেন তোমাৰ কেনিয়াৰ মাজেৰে তোমাৰ ইকুৱাটৰ পাছ হৈছে আৰু লগতে তোমাৰ এইখিনি পাছ হৈছে তোমাৰ সোমালিয়া আছিল এই কাণ্ট্ৰিখিনি ঠিক আছে তো আমি গম পালো যে আফ্ৰিকাৰ কোনখনৰ পৰা পাছ হৈছিলে তো গাইজ সবচে ফাৰ্ষ্টতে তোমাৰ আছিলে সাও ট'ম এণ্ড প্ৰিন্সিপি আছিলে দেন গাবন আছিলে দেন ৰিপাব্লিক অফ কংগো আছিলে দেন ডেমক্ৰেটিক ৰিপাব্লিক অফ কংগো আছিলে দেন উগাণ্ডা আছিলে দেন কেনিয়া আছিলে আৰু নেক্সট তোমাৰ সোমালিয়া আছিলে ঠিক আছে দেন উসকে বাদ তাৰপিছত তোমাৰ কি পাৰ হ'ব তাৰপিছত তোমাৰ যদি চাবলৈ যোৱা কি এইটো পাৰ্টিকুলাৰ বস্তু এনেকৈ গৈ আছে হয় এনেকৈ তোমাৰ গৈ আছে পাৰ্টিকুলাৰ লাইনডাল তো এইডাল লাইন যদি তুমি চাবলৈ যোৱা আকৌ কোনখন কাণ্ট্ৰিত পাছে ইয়াতে তোমাৰ সৰু কিছুমান আইলেণ্ড আছিলে এটা সৰু কিছুমান আইলেণ্ড আছে এইখিনি তোমাৰ মালদ্বীপছ পৰে তো সবচে ফাৰ্ষ্টত তোমাৰ এছিয়া কাণ্ট্ৰিজৰ ভিতৰত তোমাৰ মালদ্বীপছ পৰিব ঠিক আছে তো মালদ্বীপছ পৰিব নেক্সট তোমাৰ ইয়াতে ইণ্ডোনেছিয়া তুমি দেখিছা চাগে সুমাত্ৰা আইলেণ্ড তোমাৰ ক্ৰছ কৰিছে তো ইণ্ডোনেছিয়া তোমাৰ পৰিব দেন নেক্সট তুমি আৰু এখন কাণ্ট্ৰি আছে যিটো তুমি এইফালে দেখা পোৱা নাই কিন্তু এইফালে আহি গৈছে ডেট ইজ কিৰিবাতি তোমাৰ এইখিনিত আছে তো এইটো তোমাৰ কিৰিবাতি পৰে তো এছিয়া কাণ্ট্ৰিজৰ ভিতৰত কোনখন পৰিলে এখন তোমাৰ মই ক'লো মালদ্বীপছ ক'লো এখন তোমাৰ মই ইণ্ডোনেছিয়া ক'লো আৰু নেক্সট তোমাৰ কিৰিবাতি ক'লো ঠিক আছে তো গাইজ এইখিনি আছিল তোমাৰ টোটেল নাম্বাৰ অফ কাণ্ট্ৰিজ যিটো তোমাৰ ইকুৱাটৰৰ মাজেৰে পাছ হৈ যোৱা কাণ্ট্ৰি আছিল তো যিটোৰ কাৰণে আপুনি অপেক্ষা কৰি আছিলে কি ট্ৰিক্স কেনেকৈ হ'ব লাগে চ' আমি লেটছ ট্ৰাই এতিয়া কৰোঁ অকণমান কি আপুনি কেনেকৈ বস্তুটো বুজি পাব পাৰে উইথ দ্য হেল্প অফ আ ট্ৰিক্স চ' গাইজ যিটো মই একচুৱেলি অলপ আগতে পঢ়ালোঁ সেইটো বস্তু এতিয়া ট্ৰিক্সখিনি মই কেনেকৈ বুজাব পাৰিম তো এইটো মই দেখিছোঁ চাগে আমি সবচে আগতে সাউথ আমেৰিকা কৰিছিলোঁ তো এইটো মই লেফ্ট পৰ্চনত ৰাখিছোঁ দেন আমি চেণ্টাৰ যিটো আফ্ৰিকান কাণ্ট্ৰিজবিলাক কৰিছোঁ তো আমি চেণ্টাৰত ৰাখিছোঁ দেন আমি ৰাইট ছাইডৰখিনি এছিয়ান কাণ্ট্ৰিজবিলাক আমি এইটো ফালত ৰাখিছোঁ ঠিক আছে তো লেফ্টৰ ফালৰ পৰা ষ্টাৰ্ট কৰোঁ আমি তিনিটা কাণ্ট্ৰি কৈছিলোঁ এটা তোমাৰ ব্ৰাজিল এটা তোমাৰ কলম্বিয়া এটা তোমাৰ ইকুৱাডৰ তো বি লিখিছোঁ মই ইয়াতে মই চি লিখিছোঁ ইয়াতে মই ই লিখিছোঁ তো হাউ টু ৰিমেম্বাৰ এনেকৈ কৰিব পাৰি ইয়াতে মই লিখিছোঁ এনেকৈ বিফ'ৰ খ্ৰাইষ্ট এৰা তো চাগে জানো আমি বিফ'ৰ খ্ৰাইষ্ট এৰা মানে কি যিটো আমি BC-ৰ টেনাৰবিলাক থাকে সেইটোক আমি বিফ'ৰ খ্ৰাইষ্ট এৰা বুলি কওঁ তো ইয়াৰ পৰা আমি গম পালোঁ যে বি ফৰ ব্ৰাজিল চি ফৰ কলম্বিয়া এণ্ড ই ফৰ ইকুৱাডৰ তো চেণ্ট্ৰেল যিটো পাৰ্টত আছিলে সেই পাৰ্টখিনি আমি আফ্ৰিকান কাণ্ট্ৰিজবিলাকৰ কথা ক'ম তো সবচে ফাৰ্ষ্টতে আমি সাও ট'ম এণ্ড প্ৰিন্সিপি আছিলে এইটোতো আমি এনেও জানো মই বহুত তথ্য ইয়াতে কৈছিলোঁ সাও ট'ম এণ্ড প্ৰিন্সিপিৰ ৰেচপেক্টত দেন আমি নেক্সটৰ পৰা চাওঁ দিছ ইজ গাবনক মই লিখিছোঁ যে গব্বৰ বুলি গাবন ইজ ৰিটেন এজ গব্বৰ কংগোৰ এই দুটা কংগো সোমাই আছে এটা তোমাক মই কৈছিলোঁ অলপ আগতে যে ৰিপাব্লিক অফ কংগো আৰু এটা তোমাৰ ডেমক্ৰেটিক ৰিপাব্লিক অফ কংগো বুলি তো কংগোটোক মই লিখি দিছোঁ ইয়াতে ঠিক আছে গব্বৰ উগাণ্ডাটো মই লিখিছোঁ আণ্ডা বুলি বা আণ্ডে বুলি লিখি দিছোঁ গব্বৰ আণ্ডে কেনিয়াটোক সোমালিয়াটোক চেণ্ডউইচ পচন্দ হেতু এণ্ড নিজে দি দিছোঁ ঠিক আছে তো এইটো লাইন কেনেকুৱা হ'ল गब्बर को अंडे का सैंडविच पसंद है गब्बर माने गाबन कॉन्गो माने को एटू को आছিলে उगांडा से अंडे তাৰপিছত কেনিয়াক কা বুলি দিছিলোঁ সোমালিয়াক মই চেণ্ডউইচ দিছিলোঁ ঠিক আছে দেন নেক্সট আমাৰ এছিয়ান কাণ্ট্ৰিজবিলাকত আছিলে তোমাৰ মালদ্বীপছ ইণ্ডোনেছিয়া আৰু কিৰিবাতি তো মালদ্বীপছ ইণ্ডোনেছিয়া আৰু কিৰিবাতিৰ কাৰণে মই অসমীয়াতে লিখি দিছোঁ আমি যেনেকৈ জানো যে কিবা ফাংচন পাতিলে আমাৰ মাইক লাগে তো এইটো মাইক মা হছই আর এইটো ক মাছে মালদ্বীপছ ইতে ইণ্ডোনেছিয়া কয় দি কিৰিবাতি
তো হোপ গাইজ আপুনি গোটেইখিনি বস্তু বুজি পাইছে আৰু লগতে এটা বস্তু মনত ৰাখিব এইটো কো মানে কংগো হয় আৰু এইফালে কো মানে খ্ৰাইষ্ট যিটো কলম্বিয়া হয় তো এইখিনি আপুনি প্ৰব্লেম নাপাব পাৰে চ' দুবাৰ তিনিবাৰ মানে ৰিভাইজ কৰিব বস্তুটো আপোনাৰ ক্লিয়াৰ হৈ যাব আকৌ এবাৰ ঠিক আছে তো গাইজ এনেকুৱা ফিউচাৰটো যদি এনেকুৱা আপোনাক মেপছৰ ছিৰিজৰ ভিডিঅ'জ লাগে তো ডেফিনেটলি ছাবস্ক্ৰাইব আৰু লাইক কৰি থৈ দিব এণ্ড যদি কিবা ডাউট এণ্ড কুৱেৰি থাকে আপুনি মোক কমেণ্ট ছেকশ্যনত জনাব পাৰে তো টিল দেন টাইম আপোনালোকে লাইক এণ্ড কমেণ্ট কৰিব আৰু আজিৰ বাবে মাগিছোঁ বিদায় আপোনাৰ পৰা